सड़क दुर्घटना को रोकने के लिए डिब्रूगढ़ जिला प्रशासन का प्रयास। सड़क सुरक्षा के प्रति जागरूकता बढ़ाने के लिए जिला आयुक्त विक्रम कोहली ने डिब्रूगढ़ जिला परिवहन विभाग के कार्यालय परिसर में प्रतीकात्मक हेलमेट का उद्घाटन किया। डिब्रूगढ़ जिला पुलिस अधीक्षक बीबी राकेश रेड्डी और डिब्रूगढ़ नगर निगम के मेयर डॉक्टर शैकत पात्र ने जिला आयुक्त विक्रम कोहली के साथ डिब्रूगढ़ जिला परिवहन कार्यालय परिसर में जनता के बीच सड़क सुरक्षा जागरूकता पैदा करने के लिए डिजाइन किए गए प्रतीकात्मक हेलमेट का उद्घाटन किया। इस कार्यक्रम का उद्घाटन समारोह का संचालन वरिष्ठ पत्रकार और डिब्रूगढ़ जिला सड़क सुरक्षा समिति के सदस्य रतन भाजीका ने किया। कार्यक्रम में जिला परिवहन विभाग के अधिकारी, शहर के विभिन्न डीलरों के प्रतिनिधि और प्रमुख व्यवसायी संजय जैन, कुशल हाजिरिका, निखिल अग्रवाल, अनुज जैन और रंजीत सिंह उपस्थित थे। यह प्रतीकात्मक हेलमेट कलाकार नीकू सेकिया द्वारा बनाया गया है। कार्यक्रम में प्रतीक चिन्ह बनाने वाले कलाकार और निर्माण कार्य में सहयोग करने वाले लोगों को फुलाम गुच्छा से स्वागत किया गया और 3 छात्रों को हेलमेट प्रदान किए गए। আজি মোৰ ইয়াতে ডিব্ৰুগড়ত শেষ দিন আচলতে ট্ৰান্সফাৰ হৈছে ডিমাহাছাওলৈকে। তাৰ উদ্দেশ্যে মই অকণমান দৌৰা-দৌৰি হ'ল। আমাৰ ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যিটো ডিব্ৰুগড়ত ফাৰ্ষ্ট টাইমৰ কাৰণে গণৰাজ্য দিৱস উদযাপন হৈছিলে যোৱা বছৰ, আৰু সেই ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ CM ছাৰে অংশগ্ৰহণ কৰিছিলে গণৰাজ্য দিৱসত। আৰু সেই ইভেণ্টত আমি ইয়াতে এটা টেবলিউ যিটো থিম দেখাইছোঁ, হেলমেট এটা পৰিয়ালক কেনেকৈ সুৰক্ষিত কৰি ৰাখে হেলমেটে, সেই থিমটো দেখাই আমি টেবলিউৰ কাৰণে আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। CM ছাৰৰ পৰা আমি প্ৰাইজ গ্ৰহণ কৰিছিলোঁ। সেইটো আমি সংৰক্ষণ কৰিবৰ কাৰণে আৰু সেইটো স্মৃতি ৰাখিবৰ কাৰণে, তাৰ উপৰিও আমাৰ যিখিনি ৰাস্তাত অহা যোৱা কৰে, আৰু ইয়াতে মেইনলি আমাৰ 4টা অফিচ আছে এই ৰাস্তাটোত। আমাৰ DTO অফিচ আৰু চাৰ্কল অফিচ দুটা আছে আৰু জিলা পৰিষদৰ অফিচ আছে। গতিকে ইয়াতে বিভিন্ন ধৰণৰ মানুহৰ সমাগম হয়, হাজাৰ হাজাৰ মানুহৰ দিনটোত সমাগম হয়। তেওঁলোকে যাতে সোমাই যাতে এটা ৰোড ছেফটি এৱাৰনেছৰ কাৰণে হেলমেটটো দেখা পায়, তেওঁলোকে ৰাতিপুৱা আহি যাতে হেলমেটটো দেখা পায়, তেওঁলোকৰ মনত অকণমান ৰোড ছেফটি এৱাৰনেছ বা তেনেকুৱা সজাগতা এটা আহে, তাৰ উদ্দেশ্যে আমি কৰিছোঁ। আৰু সেই যিটো ফাৰ্ষ্ট প্ৰাইজ, সেই ফাৰ্ষ্ট প্ৰাইজটোৰ এটা স্মৃতি ৰাখিবৰ কাৰণে এইটো আমি স্থায়ীভাৱে এটা সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। কৰ্তৃপক্ষকে আহ্বান জনাইছোঁ, আমাৰ এতিয়া যিটো আমাৰ DC ছাৰে কৈ গ'লে যে আমি যিটো হেলমেট
হেলমেট আমি আমাৰ লগতে থাকে, আমাৰ হাতত থাকে, নহ'লে আমাৰ ডিকিৰ ভিতৰত থাকে। তো হেলমেটটো তেনেকুৱা নহয়, হেলমেটটো পিন্ধিব লাগিব, তেতিয়াহে ছেফটি আমাৰ 90% ছেফটি আমি এচিঅ'ৰ কৰিব পাৰোঁ। তো তেনেকুৱা হেলমেটৰ বুলি কথাই নহয়, আমাৰ ছিট বেল্ট আছে বা তেনেকুৱা ধৰণৰ যিটো আমাৰ মদ্যপান কৰি গাড়ী চলাব নালাগে বা ট্ৰেফিক ছিগনেল মানি চলিব লাগে। তো তেনেকুৱা অভাৰ স্পীড কৰিব নালাগে, মোবাইল ফোন ইউজ কৰিব নালাগে। আমাৰ যি পঞ্চসূত্ৰ বুলি কওঁ, সেই পঞ্চসূত্ৰৰ ভিতৰত এই 5টা নিয়ম মানি চলিলে আমি বিভিন্ন ধৰণৰ আমাৰ নিয়ম আছে। এই 5টা সূত্ৰ মানি চলিলে আমি কিছু পৰিমাণে 90% আমি ভাবোঁ যে আমি পথ দুৰ্ঘটনা আমি হ্ৰাস কৰিব পাৰিম। সেইটো ক'ব বিচাৰোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে মানি চলে, ট্ৰেফিক আইন মানি চলে, সকলোৱে এটা সুৰক্ষিত এখন ডিব্ৰুগড় হওক, দুৰ্ঘটনামুক্ত এখন ডিব্ৰুগড় গঢ়ি তোলক চলে। সেইটো মই আহ্বান জনাইছোঁ যোৱাৰ দিনা। আৰু এই চেগতে মই আমাৰ যিটো কলা কুশলী, আমাৰ আৰ্টিষ্ট এই বনোৱা, তেওঁৰ নাম নিকুমণি শইকীয়া, তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতক টিমক ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰকৈ এটা সাজি উলিয়াবলৈ চেষ্টা কৰিছে, সেইটো তেখেতক ধন্যবাদ জনাই মই এইখিনিতে